So my dear student, last class আমি সংহতিৰ ৰিলেটেড সংহতি কাক হয় সংহতিৰ উদাহৰণ আমি পঢ়িছিলো সংহতিৰ তোমাৰ কেনেকৈ লিখিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিছিলো যে দুটা পদ্ধতি আছিল সংহতিৰ এটা তোমাৰ কি আছিল তালিকাভুক্তিকৰণ পদ্ধতি আৰু এটা আছিল সংহতি গঠন পদ্ধতি ঠিক আছে সো আজি আমি এই সংহতি গঠন পদ্ধতিটো আমি আলোচনা কৰিম আমি অলৰেডি মানে তালিকাভুক্তিকৰণ পদ্ধতিটো আলোচনা কৰিছিলো তোমালোকে যদি এটো ভিডিও দেখা নাই এতিয়া গৈখিনি দেখি লোৱা কাৰণ এবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আজি আমি কি আলোচনা কৰিম যে সংহতি গঠন পদ্ধতি কাক কয় সংহতি গঠন পদ্ধতি কাক কয় এইটো বস্তু আমি শিকিম বা আমি কেনেকৈ সংহতি গঠন পদ্ধতিতে সংহতি এটা লিখো এটা তোমালোকে এটা বস্তু মনত ৰাখিবা যে যেতিয়াই আমি সংহতি লিখো সংহতি মানে কি আছিল সংগ্ৰহ আছিল কিমান কিছুমান বস্তুৰ সংগ্ৰহ আছিল কিন্তু এই যেতিয়াই আমি সংহতিটো লিখিম সেই সংহতিত সাপোজ ধৰি লোৱা আমি কি কৰিছো এই কেটাক লৈছো যে এ ই আই ও আৰু ইউ এই কেটাক আমি কালেক্ট কৰিছো এটো কি আছিল ইংৰাজী বৰ্ণমালাৰ হৰবৰ্ণৰ সংগ্ৰহ এতে এই হৰবৰ্ণৰ সংগ্ৰহ কেটা তাৰ মানে এইবিলাক এটা এটা কি আছে সংহতিটোৰ উপাদান হয় এই গোটেই কেটা উপাদানৰ কিন্তু এটা সাধাৰণ উমৈহতীয়া কি আছে ধৰ্ম আছে এটা প্ৰপাৰ্টি আছে কমন প্ৰপাৰ্টিজ কিন্তু আছে আৰু এটো সদায় সকলো সংহতিৰ কাৰণে থাকিব মনত ৰাখিবা যে যিকোনো সংহতি যেতিয়াই তোমালোকে লিখিবা নহয় তাতে এনেকুৱা এই উপাদান বিলাকৰ মাজত এটা উমৈহতীয়া এটা কি থাকে ধৰ্ম থাকে এই উমৈহতীয়া ধৰ্মটোৰ ওপৰত ডিপেন্ড কৰিয়ে বা তাৰ হেল্প লৈখিনি আমি কি কৰো এই সংহতি গঠন পদ্ধতিটো আমি লিখি দিও ঠিক আছে যেনেকৈ ধৰা তোমাক যদি কোৱা হয় যে তোমাৰ স্কুলৰ তোমাৰ ক্লাসমেট বিলাকক কি কৰা তোমাৰ ক্লাসমেট বিলাকক তুমি কালেক্ট কৰা তেতিয়া কিন্তু তুমি মন কৰিবা এই যি কেটা তুমি কালেক্ট কৰিবা নহয় সবৰে এটা কমন ধৰ্ম আছে কি ধৰ্ম যে গোটেইখিনি ষ্টুডেন্ট তুমি যি কেটা কালেক্ট কৰিছা গোটেইখিনি কি কৰে ক্লাস 11 ত পঢ়ে বুজি পালানে তাৰ মানে গোটেইখিনি উপাদানৰ সদায় কি থাকিব এটা উমৈহতীয়া কিন্তু এটা ধৰ্ম থাকিব সো আমি এই সংহতি গঠন পদ্ধতিত আমি কি কৰিম দেখা জাস্ট একদম ইজি বস্তু আমাক কি কৰিব লাগিব যে এনেকৈ এটা কাৰ্লি ব্ৰেকেট দিম এটা কাৰ্লি ব্ৰেকেট দিলু তাৰ পিছত আমি যিকোনো এটা সিম্বলছ লম যিকোনো এটা লব পাৰা যিকোনো x y z যিকোনো লব পাৰা p q r s t যিকোনো ধৰিলা তাৰ পিছত আমি কি কৰিম x এটা তাৰ পিছত আমি কি কৰিম ইয়াতে এই ধৰ্মটো লিখি দিম এই যেটো ধৰ্ম আছিল নহয় এই ধৰ্মটো আমি লিখি দিম বুজি পালা বা x কি হয় x এটা ইংৰাজী বৰ্ণমালাৰ কি হয় হৰবৰ্ণ হয় ঠিক আছে এনেকৈ যেনেকৈ ধৰা এইটোক যদি আমি এতিয়া লিখিব খুজিছো আমি কি কৰিম এনেকৈ যে কাৰ্লি ব্ৰেকেটটো দি দিম দিয়াৰ পিছত আমি x দিলু তাৰ পিছত এইটোক আমি কি বুলি কওঁ সাজদেট বুলি কওঁ তাৰ পিছত লিখিম x ইংৰাজী বৰ্ণমালাৰ এটা হৰবৰ্ণ বাস এইখিনি বস্তু আমি কৈ দিম সো এই ধৰণে আমি যেতিয়া লিখিম নহয় তাক আমি কি বুলি কওঁ সংহতি গঠন পদ্ধতি বুলি কওঁ দেখা এতিয়া তালিকাকৰণ পদ্ধতি আমি অলৰেডি শিকিছিলো তালিকাকৰণ পদ্ধতিত আমি কি কৰিছিলো জাস্ট এইবিলাকক এনেকৈ বহাই দিছিলো আৰু কাৰ্লি ব্ৰেকেট দিছিলো আৰু এনেকৈ কোমা দি সেপাৰেট কৰিছিলো এটো আছিল তালিকাভুক্তিকৰণ পদ্ধতি বাট এইটোত আমাৰ কি হ'ব এইটোত আমাৰ কি হৈ গ'ল তোমাৰ সংহতি গঠন পদ্ধতি তো একদমই যি হয় সংহতি গঠন পদ্ধতিটো আমাক জাস্ট কি লিখিব লাগে যিকোনো এটা এনেকৈ সিম্বলছ দিব লাগে আৰু সাজদেট দিব লাগে আৰু xৰ পিছত এই ধৰ্মটো লিখিব পাৰে উমৈহতীয়া যেটো ধৰ্ম আছে এই উমৈহতীয়া ধৰ্মটো লিখিব লাগে এটো দেখা সংহতি এটাৰ সকলোবোৰ উপাদানৰ এটা উমৈহতীয়া ধৰ্ম আছে যেটো ধৰ্মৰ সংহতিটোত নথকা আন উপাদানৰ নাই এতিয়া তুমি দেখা এইটো সংহতি লৈছো যে এই কেটাই হে তোমাৰ ইংৰাজী বৰ্ণমালাৰ হৰবৰ্ণ হয় পৃথিৱীত কিন্তু আৰু কত নাপাবা ইংৰাজী বৰ্ণমালাৰ হৰবৰ্ণ অকল এই কেটাহে পাবা সো সংহতি যি কেটা থাকিব নহয় সেই ধৰ্মটো কিন্তু সেই কেটা বস্তুই অকল স্যাটিসফাই কৰে বাকি কিন্তু কত তুমি নাপাবা ঠিক আছে সো এইটো কথা মনত ৰাখিবা বাস এতিয়া তুমি সাপোজ ধৰা এইটো এটা আমাক কোশ্চেন দিছে এইটো একচুয়ালি কি তালিকাভুক্তিকৰণত আছে আৰু কৈছে এই সংহতিটো সংহতি গঠন পদ্ধতিত লিখা
তো এইটোক আমি সংহতি গঠন পদ্ধতি লিখিম এতিয়া এই কোশ্চেনটো যদি আমি চাও এই সংহতিটো দি চাও আমি কেনেকৈ লিখিব পাৰো দেখো কোশ্চেনটোত কেনেকৈ দিছে এই লেখা 1ক আমি এনেকৈ লিখিব পাৰো 1 স্কয়াৰ বুলি লিখিব পাৰো 4ক আমি এনেকৈ লিখিব পাৰো নি 2 স্কয়াৰ বুলি লিখিব পাৰো দেখা 3ক আমি কেনেকৈ লিখিব পাৰো তুমি দেখা 3 স্কয়াৰ বুলি লিখিব পাৰো 9ক 16ক আমি লিখিব পাৰো 4 স্কয়াৰ বুলি লিখিব পাৰো 15ক 25ক আমি কি লিখিব পাৰো 5 স্কয়াৰ বুলি লিখিব পাৰিছো তাৰ মানে তুমি দেখাই 1 2 3 4 5 এইবিলাকৰ স্কয়াৰ হৈহে আছে তাৰ মানে এইবিলাক স্বাভাৱিক সংখ্যাৰ স্কয়াৰ যিবিলাক হয় নহয় এইকেইটাহে এই সংহতিত থাকে তাৰ মানে এইটো কি হয় এটা উমৈহতীয়া ধৰ্ম যে গোটেইখিনি যিবিলাক আছে নহয় গোটেইখিনি কি হ'ব এটা স্বাভাৱিক সংখ্যাৰ স্কয়াৰ হে হ'ব বুজি পালা তাৰ মানে ইয়াক আমি এই যে এ সংহতিটো আমি কেনেকৈ লিখিম এনেকৈ লিখা x সাজদেট দি দিয়া তাৰ পিছত কি কৰিবা এনেকৈ লিখিবা যে x এটা কি হয় x এটা কি হয় স্বাভাৱিক সংখ্যাৰ স্কয়াৰ হয় বুজি পালা যত এই n মানে কি n হল তোমাৰ n belongs to capital N এইখিনি বস্তু কিন্তু এই belongs to বিলাক আমি কিন্তু সব আলোচনা কৰিছিলো এই capital N মানে কি মনত ৰাখিবা capital N তো হল যে স্বাভাৱিক সংখ্যাৰ সংহতি মানে ইয়াৰ ভিতৰত মনত ৰাখিবা 1 2 3 4 5 6 এইবিলাক যিমান আছে গোটেইখিনি এই n ৰ ভিতৰত থাকিব এতিয়া তুমি n belongs to capital N লৈছা n এটা কি হয় স্বাভাৱিক সংখ্যা হয় ঠিক আছে বা তুমি এতে এটো ল্যাঙ্গুৱেজটো লিখিব পাৰা যে n এটা কি হয় স্বাভাৱিক সংখ্যা হয় ঠিক আছে তেতিয়া দেখা এই সেটটো বা এই সংহতিটোক আমি এনেকৈ লিখিব পাৰো দেখা n = n স্কয়াৰ যত n এটা স্বাভাৱিক সংখ্যা বাস এনেকৈ লিখিব পাৰা তুমি বুজি পালা এইখিনি মই সেম্বস্তি ম্যাথমেটিক্যাল সেম্বস্তি লিখিছো তোমালোকে ল্যাঙ্গুৱেজত লিখি দিবা তাৰমানে এই কমন প্ৰপাৰ্টিজটো লিখিব এতিয়া তুমি দেখা এই n ৰ ভ্যালু কি থাকে ই ক্যাপিটাল অনাৰ পৰা ল'ব লাগিব তো তুমি এতিয়া 1 লোৱা তো 1 ললে কি হৈ যাব 1 স্কয়াৰ মানে কি x ৰ মান কিমান পাম 1 স্কয়াৰ তাৰ মানে ইয়াৰ x ৰ ভ্যালু কিমান হ'ব 1 ইয়াতে আছে এতিয়া 2 লোৱা তুমি n ৰ মান 2 ললে কিমান হ'ব দেখা 2 স্কয়াৰ মানে 4 তাৰ মানে x ৰ ভ্যালু কিমান পালো 4 তাৰ মানে এইটো কি হ'ব ইয়াতে 4 হ'ব তাৰ মানে 4 ইয়াতে পাই গলো এতিয়া তুমি n ৰ ভ্যালু 3 লোৱা তাৰ মানে 3 স্কয়াৰ মানে x ৰ ভ্যালু কিমান হ'ব 9 মানে ইয়াতে 9 থাকিব এটা দেখা 9 আছে তাৰ মানে এনেকৈ তুমি গৈয়ে থাকা হেনেকে পাই থাকিবা ডট 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 তাৰ মানে এই সংহতিটোক আমি এনেকে লিখিব পাৰিলো বা তুমি এনেকৈ লিখিব পাৰা বুজি পালা যে তোমাৰ ইচ্ছা এনেকে লিখিলেই হল তো এইটো আমাৰ কি হল সংহতি গঠন পদ্ধতি হল এতিয়া তুমি দেখা অনুশীলনীত 4 নম্বৰ কোশ্চেনটো আমাৰ কি কৈছে তলৰ সংহতিবোৰ সংহতি গঠন পদ্ধতিত লিখা তো তুমি দেখাই প্ৰথমটোৰ কাৰণে যদি আমি লিখো আমাক কি দিছে দেখা 3 6 9 আৰু 12 এইটো আমাক দিছে 3 তাৰ মানে আমি 3 কেনেকৈ লিখিব পাৰো 3 * 1 পাৰো এইটোক আমি কি লিখিব পাৰো 6ক আমি এনেকৈ লিখিব পাৰো নি 3 * 2 লিখিব পাৰো 9ক আমি কি লিখিব পাৰো 9 = 3 * 3 তাৰ পিছত 12ক আমি কি লিখিব পাৰো 12ক আমি লিখিব পাৰো 3 * 5 তাৰ মানে তুমি দেখাইতো 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 এনেকৈ গৈছে নহয় তো 3 লগত এনেকৈ 1 2 3 4 এইবিলাকক কি কৰিছে পূৰণ কৰিছে তাৰ মানে স্বাভাৱিক সংখ্যাৰ লগত 3 গুণ কৰিছে নহয় জানো 3 গুণিত হয় একচুয়ালি কিন্তু কিমান দূৰলৈকে গৈছে দেখা এই যে 4 লৈকেহে গৈছে 4 তকৈ কিন্তু বেছি যোৱা নাই তাৰ মানে এইটোক আমি এনেকৈ লিখিব পাৰো দেখা x such that x = কিমান 3n বুলি দিছো এতিয়া এই যে n যে আছে নহয় n কি হ'ব কোৱাচোন n এটা তোমাৰ স্বাভাৱিক সংখ্যা হ'ব যত বা তুমি এই যতটো ইয়াতেও দিব পাৰা আগতেও দিব পাৰা এটো তোমাৰ জাস্ট লিখাৰ ষ্টাইল যত n belongs to capital N হ'ব আৰু এই ক্যাপিটাল N তো হ'ব ক্যাপিটাল N কি আছিল 1 2 3 4 5 6 এইবিলাক বহুত আছিল হাজাৰো নাম্বাৰস আছে কিন্তু আমাৰ
কোনকেইটা হ'ব 1 2 3 4 এইকেইটাহে হ'ব তাৰ মানে এইকেইটা বস্তু আমাক লিখি দিব লাগিব যে এই স্মল n যে আছে নহয় n হ'ব 1 হ'ব পাৰে বা 2 হ'ব পাৰে 3 হ'ব পাৰে কিন্তু আপ টু কিমান লৈকে হ'ব 4 লৈকেহে হ'ব বাস এইটো বস্তু আমি এনেকৈ কৈ দিম এই প্ৰপাৰ্টিজটো মনত ৰাখিব লাগিব এইকেইটা যে আমি কেনেকৈ বনাব যে x থাকিব gx 3n ৰ নিচিনা হ'ব কিন্তু n কি হ'ব এটা স্বাভাৱিক হ'ব কিন্তু এই n ৰ মান ম্যাক্সিমাম কিমান হ'ব পাৰে 4 তাৰ পিছত 3 হ'ব পাৰে 2 হ'ব পাৰে 1 হ'ব পাৰে এইকেইটাই হ'ব পাৰে এই কেইটা বস্তু এনেকৈ লিখি দিও যে এই 1 greater than less than equal to n less than equal to 4 তাৰ মানে n ৰ মান 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে আৰু 4 লৈকে হ'ব পাৰে তাৰ মানে এই 1 ৰ এনসাৰটো হ'ব এইটো পাৰিবা এইটোৰ কাৰণে তোমালোকে কৰিলা এতিয়া তুমি সেকেন্ডটো দেখা সেকেন্ডটো তুমি যদি ভালকৈ দেখা এটো লিখি লোৱা তোমালোকে লিখাছন এটো লিখি লোৱা ঠিক আছে এতিয়া সেকেন্ড কোশ্চেনটো তোমালোকে ভালকৈ দেখা সেকেন্ড কোশ্চেনত আমাক কি কৈছে তুমি যদি দেখা এটোত আমাক কি কৈছে সেম একেটা লজিকে আমি ইউজ কৰিম দেখা 2 4 8 16 32 এটো আছে তো ইয়াতে তুমি কি কৰিব পাৰা দেখা 2 আমি কেনেকৈ লিখিব পাৰো কোৱাচোন 2 আমি 2 into 1 লিখিব পাৰিছো এটো আমি কি লিখিব পাৰিছো ওকে আৰু এটা কাম কৰিব পাৰো অকল এটো বুলি নহয় আমি এনেকৈ লিখিব পাৰো 2 আমি 2 to the power 1 লিখিব পাৰিছো এটো 4 আমি কি লিখিব পাৰিছো কোৱাচোন 2 স্কয়াৰ লিখিব পাৰিছো তাৰ পিছত 8 আমি কি লিখিব পাৰো 2 কিউব লিখিব পাৰো তাৰ পিছত তুমি দেখা 16 আমি কি লিখিব পাৰো 2 power 4 লিখিব পাৰো তাৰ পিছত দেখা 32 আমি কি লিখিব পাৰো 2 to the power 5 লিখিব পাৰো তাৰ মানে আমাৰ এই যে 2 যে আছে নহয় সবতে কমন আছে তাৰ পিছত কি কৰিছে দেখা 1 তাৰ পিছত 2 3 4 5 পাৱাৰ কৈছে মানে 2 ৰ পাৱাৰৰ নিচিনাকৈ আছে ইয়াৰে 2 ৰ পাৱাৰত কি আছে স্বাভাৱিক সংখ্যা আছে কিন্তু স্বাভাৱিক সংখ্যা আপ টু কিমান লৈকে আছে 5 লৈকে আছে তাৰ মানে এইটোক আমি এনেকেও লিখিব পাৰো যে x যত x = 2 to the power n টাইপৰ হয় নহয় জানো 2 ৰ পাৱাৰ হিচাপত আছে কিন্তু যত n কি হয় স্বাভাৱিক সংখ্যা হয় কিন্তু কেনেকৈ স্বাভাৱিক সংখ্যা বা কিমান দূৰলৈকে আছে যে 1 হ'ব পাৰে আৰু আপ টু কিমান লৈকে হ'ব পাৰে তোমাৰ 5 লৈকে হ'ব পাৰে বাস হৈ গল তাৰ মানে এইটো তোমাৰ কি হৰ নিৰ্ণয় ইয়াৰ সংহতি গঠন পদ্ধতি হল দেখা এইবিলাক কিন্তু সংহতি গঠন পদ্ধতি কিন্তু তোমাৰ নিজৰ ইচ্ছা মতে এই ৰিলেচনটো কিন্তু লিখিব লাগিব কেতিয়াবা বেলেগ সাৰে বা বেলেগ কিতাপত এনেকৈ নিলিখি বেলেগ ধৰণেও লিখিব পাৰে ঠিক আছে ইয়াতে x দিছো মই তোমালোকে y দিব পাৰা z দিব পাৰা ইয়াতে মই n দিছো p দিব পাৰা যিকোনো দিব পাৰা কিন্তু বুজি পালানে এইবিলাক x y n যিবিলাক দিও আমি এইবিলাক তোমাৰ নিজৰ ইচ্ছা মতেহে দিব পাৰো আমি বাস এতিয়া তুমি এইটো কোশ্চেন সেম 3 নম্বৰটো তোমালোকে কৰিবা এইটো কোশ্চেন সেম তোমালোকে কৰিবা মই এইটো কৰি দিম ঠিক আছে 5 নম্বৰটো কৰি দিম 5 নম্বৰটো কি কৈছে তোমালোকে দেখা একদম সেম টাইপৰ কোশ্চেন তুমি যদি ভালকে দেখা এটো 5 নম্বৰখন এটো 1 আছিল নহয় তো 1 স্কয়াৰ লিখিব পাৰো এটো আমি কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো এটো আমি কি লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো 3 স্কয়াৰ মানে কিমান 9 তো এনেকে ডট 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 100 ক আমি কেনেকৈ লিখিব পাৰো 10 স্কয়াৰ লৈকে লিখিব পাৰো তাৰ মানে তুমি দেখা ইয়াতে 1 2 3 4 আপ টু 10 লৈকে আছে আৰু হিহঁতৰ স্কয়াৰ একদম ইজি তাৰ মানে এইটো আমি এনেকৈ লিখি দিম x such that x equal to কেনেকুৱা টাইপৰ n স্কয়াৰ টাইপৰ নহয় জানো যত n কি হয় n স্বাভাৱিক সংখ্যা হয় আৰু n ৰ মান কিমান হ'ব পাৰে কোৱাচোন যত n ৰ মান কিমান হ'ব পাৰে n ৰ মান আপ টু কিমান হ'ব পাৰে 10 তো আমি less than equal to 10 দি দিম হৈ গল ঠিক আছে আইবা তুমি ইয়াতেও দিব পাৰা 1 লৈকে কিন্তু এইটো নিদিলেও কিন্তু হৈ যায় কন্ডিশন এই যে less than equal to 10 তাৰ মানে মনত ৰাখিবা n ৰ ভ্যালু যেতে less than equal to 10 দিলা তাৰ মানে n ৰ ভ্যালু কি হ'ব পাৰে 1 2 3 4 আপ টু 10 লৈকে হ'ব তো এইখিনি কনসেপ্ট এইখিনি কন্ডিশন তোমালোকে যদি আতৰাই দিয়া তথাপি কিন্তু একেই বুজাব মনত ৰাখিবা পাৰিবা তো আমি এনেকৈ লিখিব পাৰিছো বা তুমি যদি ইচ্ছা কৰা এটো কেনেকৈ লিখা y দি দিয়া y equal to n square দিয়া যত n কি হয় তোমাৰ belongs to n দিয়া আৰু
n is less than equal to 10 দি দিয়া বা এনেকৈ লিখিব পাৰা বুজি পাৰা বা তুমি লিখিব পাৰা n এটা স্বাভাৱিক সংখ্যা হয়তো 10 বা 10 তকৈ সৰু হয় ঠিক আছে এনেকৈ লিখি দিলা পাৰিবানে নাই বাস তাৰ মানে এইটো তোমাৰ কি হৈ গ'ল সংহতি গঠন পদ্ধতি হল দেখা এইবিলাক কিন্তু বহুত ইজি কোশ্চেন হয় সো তোমালোকে প্ৰ্যাকটিস কৰা আৰু পৰীক্ষাত কিন্তু এনেকুৱা টাইপৰ কোশ্চেন আহে একদম ইজি কোশ্চেন আহে সো তোমালোকে ভালকে কিন্তু কৰিবা সো প্ৰ্যাকটিস কৰা আৰু এই দুটা কোশ্চেন তোমালোকে নিজে কৰিবা আৰু কমেন্ট বক্সত কমেন্ট দিবা যে যদি পাৰিলা তেনেহলে পাৰিছা বুলি দিবা যদি নোৱাৰিলা তেনেহলে মোক এনেকৈ জনাবা মই নেক্সট ক্লাছত কিন্তু কৰি দিম ওকে তো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিবিলাক আমাক কনসেপ্ট লাগে আৰু তাৰে এক্সাৰসাইজৰ কোশ্চেন বা পৰীক্ষাত আহা কোশ্চেন বিলাক আমি গটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম সো তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো এতিয়া গৈখিনি সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমাৰ ফ্ৰেণ্ডছ বিলাকক শেয়াৰ কৰি দিয়া যাতে হিহঁতো আমাৰ এই ভিডিও বিলাক চাইখিনি হিহঁতো ভালকৈ শিকিব পাৰে আৰু ম্যাথমেটিক্সত ভাল ৰিজাল্ট কৰিব পাৰে ঠিক আছে সো আজিৰ কাৰণে এইখিনি বাই বাই